মই ৰত্নদত্ত SHG মোটিভেশ্যনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0। যেহেতু এতিয়ালৈকে আপোনালোকে গম পাইছে যে অৰুণোদয় 3.0 ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ শেষ হৈছে। ৰেজিষ্ট্ৰেশ্যন 28 ডিচেম্বৰলৈকে দিয়া আছিলে লাষ্ট ডেটটো, এইটো ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত গোটেইখিনি ফৰ্ম অনলাইন ফিল আপ হ'ব। ফিল আপ হোৱাৰ পিছত ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যনৰ পিছত আপোনালোকৰ ফৰ্মটো আহিব। তেতিয়া ফৰ্মটো ফিল আপ কৰি লগতে ডকুমেণ্টখিনি ফিল আপ কৰি দিব লাগিব। এইটো এতিয়া নতুন প্ৰচেছ আৰম্ভ হৈছে। যেহেতু আপোনাৰ আধাৰ কাৰ্ডটো ইয়াত লোৱা হৈছে, এই আধাৰ কাৰ্ডৰ থ্ৰুদি গোটেইখিনি ভেৰিফিকেশ্যন আপোনালোকে গম পাই যাব চৰকাৰে যে কাৰ ঘৰত 4 চকীয়া বাহন আছে, কাৰ ঘৰত চৰকাৰী চাকৰি আছে। তেনেকৈ কৰি আপোনালোকৰ অৰুণোদয় ফৰ্মবিলাক চিলেক্ট কৰা হ'ব। আৰু যেহেতু পুৰণা যিখিনি ফৰ্ম আছিলে তেওঁলোকে আকৌ কালেক্ট কৰিছে, যোনে যোনে পাই আছিলে তেওঁলোকৰ পৰা ফৰ্মটো কালেক্ট কৰিছে। এই ফৰ্মটো কালেক্ট কৰাৰ লগতে গম পোৱা গৈছে যে 642টা পৰিয়ালে যাৰ ঘৰত ছাৰ্ভিচ আছিলে তেওঁলোকে অৰুণোদয় পাই আছিলে। সেই 642টা ফেমিলিক অৰুণোদয়ৰ পৰা বঞ্চিত কৰা হ'ব। অকল বঞ্চিত কৰাই নহ'ব, তেওঁলোকে ইমান দিন যিমান টকা পাই আছিলে সেই গোটেইখিনি টকা ঘূৰাই দিব লাগিব। গতিকে যাৰ ঘৰত 4 চকীয়া বাহন আছে বা চৰকাৰী চাকৰি আছে তেওঁলোকে যদি এতিয়াও ফৰ্ম ফিল আপ কৰিছে বা অৰুণোদয় পাই আছে, নিজে গৈ নামটো পঞ্চায়তত কেঞ্চেল কৰি আহক, নহ'লে আপোনালোকৰ জৰিমনা ভৰিব লাগিব আৰু লগতে যিমান টকা পাইছিলে সেই টকা ঘূৰাই দিব লাগিব। আৰু নতুন যোনে আবেদন কৰিছে তেওঁলোকৰ যি ৰেচন কাৰ্ড আছে তেওঁলোকে পাবই, আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁ ৰেচন কাৰ্ডটো এপ্লাই কৰিছে সেই ৰেচন কাৰ্ডৰ এপ্লাই যিটো নাম্বাৰ আছে সেই নাম্বাৰ থ্ৰুদি আবেদন কৰিব পাৰিব। সেইটো প্ৰচেছত গ'লে তেতিয়া আপোনালোকৰ অৰুণোদয় ফৰ্মটো ফিল আপ হ'ব আৰু পাবলৈ সুবিধা হ'ব। যদি ৰেচন কাৰ্ড নাই তেন্তে কিন্তু আপোনালোকে অৰুণোদয় নাপায়। গতিকে অৰুণোদয় পাবৰ কাৰণে এটা চৰ্ত চৰকাৰে দিছে যে যাৰ ঘৰত 4 চকীয়া বাহন নাই আৰু চৰকাৰী চাকৰি নাই বা টেক্স পেইড কৰা মানুহ নাই, ধৰক ডাঙৰ বিজনেছ তেওঁলোকে টেক্স পেইড কৰি আছে, তেনেকুৱা নহয়, তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু অৰুণোদয় নাপায়। আৰু যদি তেনে মানুহ নাই আপোনাৰ ঘৰত বা ছাৰ্ভিচ কৰিছে ৰিটায়াৰ্ড হৈ গ'ল তেনে ক্ষেত্ৰতে কিন্তু আপোনালোকে নাপাব, কাৰণ আপোনালোকে পেঞ্চন পাই আছে। গতিকে এইকেইটা বস্তু নাথাকিলে আপোনালোকে অৰুণোদয়টো পাবই। আৰু নতুন ফৰ্ম তেওঁ আহিব দেৰি আছে, যিহেতু ভেৰিফিকেশ্যন হ'ব আপোনালোকে প্ৰস্তুত থাকক। নতুনকৈ আকৌ ভেৰিফিকেশ্যন আৰম্ভ হ'ব, তাৰপিছতে ফৰ্ম দিব। এই ফৰ্মৰ লগত আপোনালোকে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু বেংক পাছবুকটো ডকুমেণ্টখিনি গাঁঠি দিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।